দৰে সাহিত্য চৰ্চা কৰি আহিছে কিশোৰ কুমাৰ কলিতাই অসমীয়া সাহিত্যৰ ভঁৰাললৈ কেইবাখনো গ্ৰন্থ উপহাৰ হিচাপে দিবলৈ সক্ষম হৈছে। এই অনুষ্ঠানত অভিনেত্ৰী আশা বৰদলৈকে ধৰি আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিতি দেখিবলৈ পোৱা গ'ল। আমি দৃশ্যাংশ দেখুৱাই গৈছো। এয়া চান্দুবি উৎসৱৰ বাকৰিত কিশোৰ কুমাৰ কলিতাৰ উপন্যাস কথকতা উন্মোচনী অনুষ্ঠানতে উপস্থিত থাকে ৰাতুল গোস্বামীও। দীৰ্ঘদিন ধৰি সাহিত্য চৰ্চা কৰি আহিছে কিশোৰ কুমাৰ কলিতাই অসমীয়া সাহিত্যৰ ভঁৰাললৈ কেইবাখনো গ্ৰন্থ উপহাৰ হিচাপে দিবলৈ সক্ষম হৈছে। এই অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী আশা বৰদলৈকে ধৰি আৰু বহু কেইগৰাকীও বিশিষ্ট গণ্যমান্য ব্যক্তিৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল। মই জনাত অৱশ্যে দক্ষিণ কামৰূপত অসম সাহিত্য সভাৰ জৰিয়তে এনেধৰণৰ বঁটা পোৱা ব্যক্তি নাই। যদি অজানিতে আছে মই নাজানো। আৰু অসম সাহিত্য সভাৰ দক্ষিণ কামৰূপ বুলি আমি ঠিক নকওঁ, কিন্তু দক্ষিণ কামৰূপৰ গাতে লাগি থকা মনোৰঞ্জন ভট্টাচাৰ্য ডাঙৰীয়াইও এটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ যে অঞ্চলটো বিশেষ কথা নহয়, কথাটো হ'ল তেওঁৰ সাহিত্য সাধনাত থকা তীব্ৰতা আৰু দায়বদ্ধতাৰ যি পৰিচয়, সেই পৰিচয়ৰ বাবেহে তেওঁ সাধনাত সেই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে গিৰিধৰ শৰ্মাৰ দৰে এগৰাকী বৰেণ্য ব্যক্তিৰ নামত এটা বঁটা লাভ কৰি উৎফুল্লিত নহৈ তেওঁ সাধনাটোক কেনেকৈ আগবঢ়াই দিব পাৰে তাৰ কাৰণে কচৰৎ কৰিছে। এয়া হ'ল আটাইতকৈ যোগাত্মক কথা। আমি বহুত দেখিছোঁ যে এটা বঁটা লাভ কৰাৰ পিছত নিজকে বহুত গৰ্বিত ব্যক্তি হিচাপে প্ৰকাশ কৰিবলৈ চেষ্টা কৰে, কিন্তু গিৰিনৰ ক্ষেত্ৰত আমি দেখিছোঁ সৰলতা আৰু সাধুতা তেওঁৰ লগত লাগি আছে, যাৰ কাৰণে তেওঁৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ।